হস্তমেথুন এনে এটা অভ্যাস যিটো আপোনাৰ শৰীৰ, আত্মবিশ্বাস আৰু ভৱিষ্যত নষ্ট কৰি আছে। যদি আপুনি এতিয়াই এই অভ্যাস বন্ধ নকৰে তেনেহ'লে ই আপোনাৰ বাবে ভয়ংকৰ বিপদ মাতি আনিব পাৰে। যদি আপুনি সঁচাকৈ হস্তমেথুনৰ অভ্যাসৰ পৰা মুক্তি পাব বিচাৰে তেন্তে আজিৰ এই ভিডিঅ'টো একেবাৰে শেষলৈকে মনোযোগ সহকাৰে নিশ্চয় চাব, কাৰণ এই ভিডিঅ'টোৰ পৰা আপুনি এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ কথা জানিব পাৰিব যিবোৰে আপোনাৰ জীৱন সম্পূৰ্ণৰূপে সলাই পেলাব। বহুতৰ মনত এটাই প্ৰশ্ন থাকে, মাহত কিমানবাৰ হস্তমেথুন কৰিলে শৰীৰৰ ওপৰত কোনো বেয়া প্ৰভাৱ নপৰে বা মাহত কিমানবাৰ কৰা উচিত। এই ভিডিঅ'টোৰ একেবাৰে শেষত মই আপোনালোকক এই প্ৰশ্নৰ একেবাৰে বিজ্ঞানসন্মত আৰু স্পষ্ট উত্তৰ দিম। সেয়ে ভিডিঅ'টো শেষলৈকে চাই থাকিব। প্ৰাচীন সময়ত মানুহ এই অভ্যাসত ইমান আসক্ত নাছিল, কাৰণ তেতিয়া জীৱনশৈলী আছিল একেবাৰে সহজ সৰল আৰু প্ৰাকৃতিক। তেতিয়া নাছিল মোবাইল, নাছিল ইণ্টাৰনেট আৰু নাছিল আজিৰ দৰে চাৰিওফালে বিস্তৃত অশ্লীল ছ'চিয়েল মিডিয়াৰ মায়া। কিন্তু আজিৰ সময়ত 13 বছৰৰ পৰা 30 বছৰ বয়সৰ প্ৰায় সকলোৱে অজানিতে হওক বা জানি বুজি এই অভ্যাসত জড়িত হৈ পৰিছে। কিন্তু এই ভিডিঅ'টো চোৱাৰ পিছত এই বিষয়ত আপোনাক আৰু আন কোনো ভিডিঅ' চোৱাৰ প্ৰয়োজন নহয়, কাৰণ ইয়াত মই কেৱল সমস্যাৰ কথাই নহয় সম্পূৰ্ণ সমাধানো আগবঢ়াম। প্ৰথমে জানি লওঁ আমি হস্তমেথুন কিয় কৰোঁ। কাৰণ আমি বিচাৰোঁ ইনষ্টেণ্ট প্লেজাৰ বা দ্ৰুত আনন্দ। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে সেই কেইমিনিটমানৰ আনন্দৰ বাবে আপোনাৰ শৰীৰে কিমান ডাঙৰ মূল্য দিছে? আটাইতকৈ ডাঙৰ সমস্যা হ'ল প্ৰতিবাৰ কৰাৰ পিছত অলপ সময়ৰ বাবে সকলো ঠিক যেন লাগে, কিন্তু তাৰ পিছতে আৰম্ভ হয় অনুতাপ। আপুনি নিজকে কয় কালিৰ পৰা আৰু নকৰোঁ, কিন্তু তাৰ পিছত কি হয়? 2-3 দিন, হয়তো 7 দিনলৈকে আপুনি নিজকে কণ্ট্ৰলত ৰাখে। তাৰপিছত হঠাতে ফোন বা লেপটপত কিবা অশ্লীল ছবি বা ভিডিঅ' চকুত পৰে আৰু পুনৰ আৰম্ভ হয় সেই একেই চক্ৰ। আপুনি পুনৰ হস্তমেথুন কৰে, আকৌ ৰিগ্ৰেট কৰে, নিজকে কয় কালিৰ পৰা আৰু নকৰোঁ, আকৌ নিজকে মিছা প্ৰতিশ্ৰুতি দিয়ে, আকৌ সেই প্ৰতিশ্ৰুতি ভাঙি দিয়ে। এনেদৰে চলিয়ে থাকে এই চক্ৰ। কিন্তু আপুনি কি জানে এই অভ্যাসৰ প্ৰভাৱ আপোনাৰ শৰীৰত কেনেকৈ দেখা যায়? যিসকলে প্ৰতিদিনে হস্তমেথুন কৰে বা 2-3 দিন মূৰে মূৰে কৰে তেওঁলোকৰ শৰীৰত কিছু কমন চিম্পটম দেখা যায়। তেওঁলোকৰ শৰীৰত কোনো মাছছ নাথাকে, দেখাত একেবাৰে ক্ষীণ স্কেলেটনৰ দৰে লাগে। যিসকলৰ এই অভ্যাস বেছি তেওঁলোকৰ গালমুখ সোমাই যায়, মুখৰ উজ্জ্বলতা নাইকিয়া হয়, চকুৰ তলত ক'লা দাগ পৰে, সকলো সময়তে শৰীৰ ভাগৰুৱা, একেবাৰে এনাৰ্জিলেছ ফিলিং থাকে। আৰু এই সকলোবোৰেই হৈছে হস্তমেথুনৰ প্ৰভাৱ। মই আপোনাক 100% গেৰাণ্টি দি কৈছোঁ, যদি আপুনিও প্ৰতিদিনে হস্তমেথুন কৰে তেনেহ'লে এই লক্ষণবোৰৰ কিবা নহয় কিবা আপুনি নিজৰ শৰীৰত নিশ্চয় লক্ষ্য কৰিব। এতিয়া আপুনি হয়তো ভাবিছে মই ইমান নিশ্চিতভাৱে কেনেকৈ ক'ব পাৰিছোঁ, কাৰণ মই নিজেও আগতে এই একেই অৱস্থাৰ মাজেৰে পাৰ হৈছোঁ। মোৰ জীৱনৰ অৱস্থাও ইমানেই বেয়া হৈ পৰিছিল, এনেকুৱা লাগিছিল যেন সকলো শেষ। কিন্তু মই কিছুমান পাৱাৰফুল টিপছ ফ'ল' কৰিছিলোঁ যিবোৰে মোক এই বেয়া অৱস্থাৰ পৰা ওলাই আহিবলৈ সহায় কৰিছিল। আৰু আজি সেই টিপছবোৰ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। সেয়ে চিন্তা কৰাৰ কোনো কথা নাই, কাৰণ মই জানো কিদৰে এই বেড হেবিটবোৰৰ পৰা মুক্তি পাব পাৰি। আজি মই আপোনালোকক 6টা এনেকুৱা টিপছ দিম যিবোৰ যদি আপুনি ফ'ল' কৰে তেনেহ'লে আপুনি নিজৰ এই বেয়া অভ্যাসৰ পৰা আঁতৰি আহিব পাৰিব। আৰু ভিডিঅ'টোৰ একেবাৰে শেষত মই আপোনালোকক দিম এটা পাৱাৰফুল টিপছ যিটো ফ'ল' কৰিলে আপুনি অন্ততঃ 1-2 বছৰৰ বাবে এই বেয়া অভ্যাসবোৰৰ পৰা দূৰত থাকিব। আৰু এই টিপছটো মই নিজে পাৰ্চনেলি ফ'ল' কৰিছিলোঁ, যাৰ বাবে আজি মই এই বেয়া অভ্যাসৰ পৰা আঁতৰি আহিব পাৰিছোঁ। সেয়ে ভিডিঅ'টো অলপো স্কিপ নকৰিব, কাৰণ আপুনি যদি মাজতে ভিডিঅ'টো স্কিপ কৰি দিয়ে তেনেহ'লে সম্পূৰ্ণকৈ বুজি নাপাব। আৰু ভিডিঅ'টো ভাল লাগিলে অৱশ্যেই লাইক কৰিব, শ্বেয়াৰ কৰি আনকো দেখাৰ সুযোগ কৰি দিব। আৰু চেনেলটোত যদি নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব। প্ৰথম টিপছটো হ'ল আনফল' মেথড। আপুনি যদি এই অভ্যাসটোৰ পৰা সঁচাকৈয়ে আঁতৰি আহিব বিচাৰে তেন্তে আপোনাৰ মোবাইল বা লেপটপত এনেকুৱা যিসকল মানুহক আপুনি ফ'ল' কৰি ৰাখিছে, যিসকলে নেকি অশ্লীল ফটো বা ভিডিঅ' পোষ্ট কৰে, তেওঁলোকক প্ৰথমে আনফল' কৰক। নহ'লে যেতিয়াই আপুনি ছ'চিয়েল মিডিয়া অ'পেন কৰিব এই ফটো বা ভিডিঅ'বোৰ আপোনাৰ সন্মুখত আহিব আৰু আপোনাৰ মাইণ্ড আকৌ ট্ৰিগাৰ হ'ব। আৰু এই চক্ৰটো ইয়াৰ পৰাই আৰম্ভ হয়। সেয়ে প্ৰথমে ফেচবুক, ইনষ্টাগ্ৰাম আৰু ইউটিউবৰ পৰা সেই সকলো অশ্লীল পেজ বা এডল কণ্টেণ্ট পোষ্ট কৰা একাউণ্টবোৰক আনফল' কৰক। নহ'লে আপুনি যিমানেই কণ্ট্ৰল কৰাৰ চেষ্টা নকৰে কিয় নোৱাৰিব। সেই ভিডিঅ'টো শেষ হোৱাৰ লগে লগে প্ৰথমে এই কামটো কৰক, আনফল' কৰি আপোনাৰ ফোন ক্লিন কৰক। দ্বিতীয় টিপছটো হ'ল ৱালপেপাৰ মেথড। এই মেথডটো আপোনাৰ মাইণ্ডক কণ্ট্ৰল কৰাত সকলোতকৈ এফেক্টিভ। আপোনাৰ মোবাইলৰ হোম স্ক্ৰীনত এনেকুৱা এটা ৱালপেপাৰ ছেট কৰক যিটোৱে বৰ্ম চাইজৰ পাৱাৰফুল মেছেজ দিয়ে, যাতে আপুনি যেতিয়াই মোবাইলটো আনলক কৰিব এই ৱালপেপাৰটো আপোনাৰ চকুত পৰিব
আৰু আপোনাক মনত পেলাই দিব যে আপুনি ব্ৰহ্মচাৰ্য ফ'ল' কৰি আছে। আৰু এই সৰু পদক্ষেপটোৱে আপোনাৰ মাইণ্ডক এক ধৰণৰ পজিটিভ ছিগনেল দিব। যদি আপুনি অশ্লীল কিবা ভিডিঅ' চাম বুলি মোবাইলটো হাতত তুলি লৈছিল, তেন্তে এই ৱালপেপাৰটোৱে আপোনাক বচাব। তৃতীয় টিপছটো হ'ল জংক ফুড সম্পূৰ্ণৰূপে ত্যাগ কৰক। আপুনি যিমানে বেছি জংক ফুড, বাহিৰৰ অইলি ফুড খাব, তাৰ প্ৰভাৱ আপোনাৰ শৰীৰত পৰিব। আৰু শৰীৰ দুৰ্বল হ'লে আপোনাৰ মাইণ্ড কণ্ট্ৰল একেবাৰে ভাঙি যাব। বিকজ দুৰ্বল শৰীৰে কেতিয়াও মাইণ্ডক কণ্ট্ৰল কৰি ৰাখিব নোৱাৰে। সেয়ে আজিৰ পৰাই সেই সমস্ত জংক ফুড বা অইলি স্নেক্স বাদ দিয়ক। নহ'লে যিমানে চেষ্টা কৰিলেও আপুনি এই অভ্যাসৰ পৰা নিজকে আঁতৰাব নোৱাৰিব। চতুৰ্থ টিপছটো হ'ল অকলে থকা বন্ধ কৰক। কাৰণ যেতিয়া আপুনি অকলশৰে থাকিব, ঠিক তেতিয়াই এই বেয়া চিন্তা ভাৱনাবোৰে আপোনাৰ মাইণ্ডক কণ্ট্ৰল কৰা আৰম্ভ কৰিব। সেয়ে যেতিয়াই আপুনি অকলশৰে থাকে আৰু আপোনাৰ মাইণ্ডত এই বেয়া চিন্তা ভাৱনাবোৰ আহে, তেতিয়াই ঘৰৰ পৰা বাহিৰলৈ যাওক। বাহিৰত অলপ ফুৰি আহক, বন্ধুবৰ্গক লগ কৰক, ফেমিলিৰ লগত বহক। এই সৰু এটা চেঞ্জে আপোনাৰ মাইণ্ডক একেবাৰে অন্য দিশত লৈ যাব আৰু এই বেয়া চিন্তা ভাৱনাবোৰ অহাৰ সুযোগ নাপাব। পঞ্চমটো টিপছ হ'ল মোবাইল লৈ বাথৰুম যোৱাটো একেবাৰে বন্ধ কৰক। 90% মানুহে এই ভুলটো কৰি থাকে। বাথৰুমত মোবাইল লৈ যোৱা মানে ট্ৰিগাৰ। আপুনি যিমানে বাথৰুমত মোবাইল লৈ যাব, সিমানে এই বেয়া অভ্যাসবোৰ আপোনাৰ ক্ল'জ আহিব। সেয়ে বাথৰুম গ'লে কেতিয়াও মোবাইল লৈ নাযাব। অন্তিম আৰু সকলোতকৈ পাৱাৰফুল টিপছটো হ'ল মেডিটেশ্যন আৰু প্ৰাৰ্থনা। আপুনি যেতিয়াই মাইণ্ডৰ ওপৰত কণ্ট্ৰল হেৰুৱায়, তেতিয়াই 5 মিনিট চকু বন্ধ কৰি ডিপ ব্ৰিডিং কৰক বা আপোনাৰ বিশ্বাস অনুযায়ী ঈশ্বৰৰ নাম লওক। চাব এনেকুৱা কৰিলে তৎক্ষণাত আপোনাৰ মাইণ্ড চেঞ্জ হ'ব আৰু বেয়া চিন্তা ভাৱনাবোৰ দূৰ হ'ব। চ' বন্ধুসকল, আপোনালোকে যদি এই 6টা টিপছ মন দি ফ'ল' কৰে, তেন্তে 100% চিয়'ৰ এই বেয়া অভ্যাসটোৰ পৰা মুক্তি পাব। আৰু এটা পাৱাৰফুল ফেক্ট শুনক, আপুনি যদি ইমানখিনিলৈকে ভিডিঅ'টো চাই আছে, তেনেহ'লে আপুনি সঁচাকৈ ছিৰিয়াছ। কাৰণ দুৰ্বল মাইণ্ডৰ মানুহে ইমানখিনিলৈকে ভিডিঅ'টো চাবই নোৱাৰে। আৰু এইকাৰণে আপুনি যদি সঁচাকৈ নিজকে সলনি কৰিব বিচাৰে, তেনেহ'লে মোৰ দায়িত্ব আপোনাক আৰু এটা পাৱাৰফুল টিপছ দিয়াটো, যিটো ফ'ল' কৰিলে আপুনি এই বেয়া অভ্যাসটোৰ পৰা ইজিলি মুক্তি পাব। সেয়ে মন দি শুনক। যেতিয়া আপোনাৰ মনত এনেধৰণৰ অশ্লীল চিন্তা আহে, তেতিয়া এক মুহূৰ্তৰ বাবে থমকি নিজৰ মা দেউতাৰ কথা চিন্তা কৰক। তেওঁলোকে কিমান কষ্ট কৰে, কিমান পৰিশ্ৰম কৰে, কিমান ত্যাগ কৰে আপোনাৰ বাবে। দিন ৰাতি এক কৰি দিয়ে যাতে আপোনাৰ ভৱিষ্যত সুন্দৰ হওক। তেওঁলোকে কৰা সেই কষ্ট, সেই পৰিশ্ৰম, সেই ত্যাগ আপুনি কেৱল কিছু ক্ষণৰ অশ্লীল আনন্দৰ বাবে নষ্ট কৰিছে। এইটো কৰা কি উচিত? আপুনি যদি সঁচাকৈয়ে ছিৰিয়াছ এই বিষয়টোলৈ, তেন্তে আজিয়ে প্ৰতিজ্ঞা কৰক যে এই বেয়া অভ্যাসটো মই আজিয়ে ত্যাগ কৰিম। এতিয়া হয়তো এটাই প্ৰশ্ন সকলোৰে মনত চলি আছে, মাহটোত কিমানবাৰ হস্তমেথন কৰা উচিত? যদি আপুনি গোটেই মাহটো কণ্ট্ৰল কৰি থাকিব পাৰে, তেন্তে সেইটোৱে বেটাৰ। কিন্তু যদি কণ্ট্ৰল কৰিবই নোৱাৰে, তেনেহ'লে মাহত এবাৰ বা দুবাৰ, তাতকৈ বেছি নহয়। শেষত এটাই অনুৰোধ, কমচে কম 30 দিন এই টিপছবোৰ ভালকৈ ফ'ল' কৰি চাওক। আপুনি যদি সঁচাকৈয়ে এই অভ্যাসটো ত্যাগ কৰাৰ ক্ষেত্ৰত ছিৰিয়াছ, তেন্তে কমেণ্ট বক্সত লিখি যাওক, আই উইল ফ'ল' দ্য টিপছ। আজিলৈ ইমানেই। পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত। ধন্যবাদ।